ড্ৰাইভাৰটো এটা পৰুৱা মাৰিব নোখোজে ন ড্ৰাইভাৰ এটা ৰাস্তাতে কুকুৰ পাৰিলে আমি খানা বেলেগ মাৰি দিওঁ কুকুৰটো পাৰ হওক আগতে কৈছে দুৰ্ঘটনা কোনো কাৰণে কোনো এজন ড্ৰাইভাৰে আমিও গাড়ী চলাওঁ কিন্তু আমি কেতিয়াও কোনো ধৰণৰ নিজে জানি বুজি মানুহ এজনক বা কোনোবা এটা চৰাইও আমি মাৰিবলৈ নিবিচাৰোঁ বা তেওঁলোকেও মাৰিব নিবিচাৰে কিন্তু কিবা কাৰণে যদি তেওঁলোকে সেই ক্ষেত্ৰত কিবা এটা অসুবিধা হৈ যায় তেওঁলোকে কেনেকৈ সেই মানুহজনক নিজে গৈ হস্পিটেললৈ নিব মানে ৰাস্তাত এটা কুকুৰ মাৰোতে মোৰ ড্ৰাইভাৰজনে ঘূৰি আহোঁতে বিশ্বনাথ চাৰিআলিত ধৰি পেলাই মানে কি মাৰে পাব্লিকে তাৰপৰা 10,000 টকা ডিমাণ্ড কৰিছে। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ মিছন চাৰিআলিত আৰু মিছন চাৰিআলিৰ আজিৰ এই পৰিৱেশটো আপোনালোকে চাওক যে সদায় ব্যস্ত মিছন চাৰিআলিত গাড়ী মটৰেৰে ভিৰ হৈ থকা মিছন চাৰিআলিত আজি এখন গাড়ী চলিব দিয়া নাই আৰু বৰ্তমান মই যিসকল লোকৰ সৈতে উপস্থিত আছোঁ তেওঁলোক আটাইবোৰ হৈছে কোনোবা নহয় কোনোবা এজন ড্ৰাইভাৰ নহয় কোনোবা এজন হেণ্ডিমেন আৰু কি কাৰণে ইয়ালৈ আহিছোঁ কি এই পৰিৱেশ সেই সকলো কথাখিনি ক'বলৈ মই ইয়াত আহিছোঁ যে মই আপোনালোকক কৈ দিছোঁ যে ভাৰত চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে সেই আইনখন হৈছে হিট এণ্ড ৰান আইন আৰু সেইখন আইনৰ যি বিৰোধিতা কৰিছে শ্ৰমিকসকলে মটৰ শ্ৰমিকসকলে তাৰ পৰিপ্ৰেক্ষিতত আজি এই মিছন চাৰিআলিত ইমান ডাঙৰ এটা এৰিয়াত আন্দোলন হৈ আছে আৰু কি কাৰণে হৈছে কি কথা সকলো কথা মই জনাবলৈ আপোনালোকক উপস্থিত আছোঁ। মোৰ লগত আছে দাদা অজয় দা আৰু আপোনাক মই সুধিব বিচাৰিছোঁ যে আচল কথাটোনো কি হৈছে আপোনাৰ যিটো আমাৰ ড্ৰাইভাৰবিলাকক যিটো কেছ জাপি দিছে সেই কেছটো আমি মানি নলওঁ সেইটো কাৰণে আমি ৰাইজে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ আমি এইটো উঠাই ল'ব লাগে যদি উঠাই নলয় তেতিয়াহ'লে আমি 19 টকালৈ বন্ধ কৰিম সেইটোৱে বিচাৰোঁ আমি আমাৰ সন্ধাই ক'ৰ পৰা পায় আপুনি 10 লাখ টকা আচল কথাটো মই সেইটোৱে ক'ব বিচাৰিছোঁ যে মানুহবিলাকে ভাবি আছে যে চকা বন্ধ গাড়ী বন্ধ কিন্তু কি কাৰণে গাড়ী বন্ধ দিছে আইনখন কি সেই কথাটো অকণমান কৈ দিয়ক আপুনি। আইনখন হ'ল আমাৰ সন্থাৰ ওপৰত যিখন পইচা ফাইনটোৰ কথা লগাইছে আমাৰ হাতত 7 লাখ টকা থাকিলে আমি গাড়ী চলাই নাথাকিলোঁ হয় আমি ব্যৱসায় কৰি থাকিলোঁ হয় এতিয়া আমাৰ 7 লাখ টকা নথকাৰ কাৰণে আমি ইয়াৰ প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ 7 লাখ টকা যদি থাকোঁ আৰু 10 বছৰ যদি আমাৰ জেল হয় তেতিয়াহ'লে আমি পৰিয়াল কি চলিব আমাৰ ল'ৰা ছোৱালী কি খাব ল'ৰা ছোৱালী খাবলৈ ব্যৱস্থাটো কৰি দিয়ক চৰকাৰে আমি সেইটোও মানি আছোঁ। আৰু মানে কথাটো কি হৈছে যে আপোনালোকক মই বুজাই দিছোঁ যে হিট এণ্ড ৰান পলিচিটো কি যে যদি কিবা কাৰণে কোনোবা এখন গাড়ীয়ে এক্সিডেণ্ট হয় এক্সিডেণ্টটো মানে হৈছে দুৰ্ঘটনা কোনো মানুহে জানি বুজি নকৰে আচলতে দুৰ্ঘটনা হ'লে হিট এণ্ড ৰান মানে হৈছে আপোনালোকে ড্ৰাইভাৰজন সেই দুৰ্ঘটনাস্থলীৰ পৰা পলাব নোৱাৰিব বা আঁতৰি যাব নোৱাৰিব তেওঁ গৈ সেই যিজন মানুহৰ এক্সিডেণ্ট হৈছে তেওঁলোকক গৈ হস্পিটেল নিব লাগিব তেনেকুৱা এটা পলিচি আৰু ড্ৰাইভাৰজনে 10 লাখ নে 7 লাখ টকা ভৰিব লাগিব তেনেকুৱা ধৰণৰ এটা পলিচি আচলতে কি হয় যে আজিকালি যদি বাটত কিবা কাৰণে এটা পাৰ চৰাই মাৰিব লগা হয় বা কিবা কাৰণে বাতৰি যোৱা কুকুৰ এটাও ড্ৰাইভাৰ এজনৰ কিবা ভুলতে এক্সিডেণ্ট হয় তেনেহ'লে সেই পাব্লিকসকলে ড্ৰাইভাৰজনক মাৰে বা মাৰি পেলোৱাৰ উদাহৰণ আছে হয় নহয় গতিকে যি স্থলত এটা কুকুৰ মাৰিলেও বা এটা ভতুৱা কুকুৰ মৰিলেও মানুহে ড্ৰাইভাৰজনক দুখ দিয়ে এখন চৰকাৰ নিয়ম আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। হয় আৰু এটা কথা সুধিছোঁ যে এই 24 চনত এই চনতে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ সময়ত আৰু পুলিং এজেণ্টে হওক পুলিচক হওক প্ৰশাসনক হওক আমি নিবলৈ ড্ৰাইভাৰজনেই দৰকাৰ ড্ৰাইভাৰ নহ'লে কোনো চৰকাৰ গাড়ী আহি পেলাই তেওঁ চলাব নোৱাৰে কোনো ভোটত হেৰি কৰিব নোৱাৰে গাঁৱে গাঁৱে হয়নে কিন্তু তথাপিতো যদি আমি ইমানখিনি কৰাৰ পিছতো আমাক কোনো সাহায্য নাই কোনো হেৰি নাই আমি নিজৰ ভাজে নিজে কৰি খাই আছোঁ চলি এজন পৰিয়ালে এটা ড্ৰাইভাৰে আপোনাৰ 300-400 টকা হাজিৰা পায় এটা পৰিয়াল পুহিবলৈ চায় কিন্তু পৰিয়ালটো পুহিবলৈ যাওঁতে তেওঁ কি এটা ৰাস্তাত আমি ড্ৰাইভাৰৰ কোনোবা মানৱিকত নাথাকিলেও আমি চৰাই এটাও যদি আগত পৰে ব্ৰেকটো অট'মেটিক হাতত আহে ভৰিত আহি যায় হয়নে অট'মেটিক কৰো বুলি কোনো ড্ৰাইভাৰে হেৰি নকৰে কিন্তু বাই চান্স কিবা এটা অসুবিধা হৈ গ'ল হৈ যোৱাৰ পিছত সেই মানুহজনে সেই বেমাৰীজনক নি পেলাই চিভিলত নিব পাৰিব নেকি কেতিয়াও নোৱাৰে কাৰণ কি তাৰ ৰাইজে ড্ৰাইভাৰজনক মাৰি খতম কৰি দিব তেতিয়া এটা পৰিয়ালৰ লগত দুটা পৰিয়াল যায় এখন কিবা আইন হ'ল নেকি মানে ড্ৰাইভাৰজন মানুহ নহয় ড্ৰাইভাৰজনক 100 জনে মাৰিব পাৰে ড্ৰাইভাৰজন মানুহ নহয় কিন্তু যোনজন পাব্লিকৰ গাত লাগি গ'ল তেওঁ হ'ল মানুহ ড্ৰাইভাৰ কি মানুহ নহয় নেকি আৰু আমি দেখা পাওঁ যে ইলেকশ্যনৰ সময়ত ৰিক্ৰুৱেশ্যনৰ সময়ত বা যিকোনো ধৰণৰ চৰকাৰী মিটিং যেতিয়া হয় আপোনালোকৰ গাড়ীবিলাকে তেওঁলোকে ৰিক্ৰুৱেশ্যন কৰি লৈ যায় মানে এতিয়া যদি আপোনালোকে অসহযোগ কৰে সেই ক্ষেত্ৰত তেনে তেওঁলোকৰ অসুবিধা হ'ব সেই ক্ষেত্ৰত চৰকাৰে কিন্তু বুজাটো প্ৰয়োজন আছে সেই ক্ষেত্ৰত আপুনি কি ক'ব চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ যাতে যিখন আইন নিৰ্মাণ কৰিছে সেইখন আইন বাতিল কৰক নহ'লে তেওঁলোকো বিপদত পৰিব সমূহ ৰাজ্যৰ চব বিপদত পৰিব আমি যদি নচলো কাইলৈৰ পৰা আৰু
হয় মই বৰ্তমান আছো মিছন চাৰিআলিত আৰু মিছন চাৰিআলিত তেওঁলোকে কৈছে যে আজি প্ৰাইভেট গাড়ীবিলাক তেওঁলোকে যাবলৈ দিছে অহাকালিৰ পৰা প্ৰাইভেট গাড়ীবিলাকো তেওঁলোকে যাবলৈ নিদিয়ে গতিকে কিমান ধৰণৰ এটা যাতায়াতৰ অসুবিধা হ'ব পৰিস্থিতি হ'ব হয় হয় 19 কাললৈ লাগিলে বন্ধ কৰি দিম আমাৰ কাৰণে যি সামগ্ৰী আমি নিজে ব্যৱস্থাটো কৰি ল'ব লাগে খাম এনে গাড়ী চলাই 400 টকা লয় আমাৰ ঘৰত হাজিৰা কৰিলে 400 টকা লকডাউনে আমি ধুনীয়া চলিছে 6 মাহ 7 মাহ 8 মাহ লকডাউন চলিছে মানুহ বাহিৰত ওলাব পৰা নাই তথাপি আমাৰ ড্ৰাইভাৰে ভালে চলিছে আমি ভাবিলাম এতিয়া লকডাউনে পৰি আছে গাড়ী এখন চলাই আমিও 400 300 টকাই হাজিৰা পাওঁ সেইকাৰণে আমিও আজি লোকৰ ঘৰত কৰিলো কাম হাজিৰা কৰিলো 400 400 টকাই হাজিৰা পাওঁ ঠিক আছে আহক আৰু এটা কথাই ক'ব বিচাৰিছো এওঁলোক নহ'লে ড্ৰাইভাৰসকল নহ'লে গাড়ী নচলিলে দেশৰ পৰিস্থিতি বহুত বেয়ালৈ যাব আৰু গতিকে চৰকাৰে এই ক্ষেত্ৰত এওঁলোকৰ কথা বতৰাবিলাক জনাটো বুজাৰ বা এওঁলোকৰ মনৰ কথাটো বুজাৰ দৰকাৰ ইমানেই কৈছো আৰু আপোনালোকে কথাখিনি বুজিবলৈ পাৰিলে চাগে আৰু সকলোৱেতো ভাবি আছে কেৱল চকা বন্ধ গাড়ী বন্ধ চকা বন্ধ গাড়ী বন্ধ কিন্তু আচলতে এওঁলোকে নিজৰ কিমান মনত ক্ষোভ লৈ আজি এই বন্ধটো দিছে তেওঁলোকেও আজি দিনটোত হাজিৰা পৰা নাই তেওঁলোকে গাড়ী চলোৱা নাই মানে তেওঁলোকৰ পৰিয়ালটো আজি চলিবলৈ অসুবিধা কিন্তু তেওঁলোকে ভাবিছে যে কিবা কাৰণে তেওঁলোকৰ সেই আইনখন বন্ধ হওক কাৰণ যদি কিবা কাৰণে মই আগতে কৈছো দুৰ্ঘটনা কোনো কাৰণে কোনো এজন ড্ৰাইভাৰে আমিও গাড়ী চলাওঁ কিন্তু আমি কেতিয়াও কোনো ধৰণৰ নিজে জানি বুজি মানুহ এজনক বা কোনোবা এটা চৰাইও আমি মাৰিবলৈ নিবিচাৰোঁ বা তেওঁলোকেও মাৰিব নিবিচাৰে কিন্তু কিবা কাৰণে যদি তেওঁলোকে সেই ক্ষেত্ৰত কিবা এটা অসুবিধা হৈ যায় তেওঁলোকে কেনেকে সেই মানুহজনক নিজে গৈ হস্পিটেললৈ নিব বা পাব্লিকে আপোনালোকে জানে যে মই কৈছোৱে যে কিবা কাৰণে চৰাই এটা মাৰিলেও বা নিজৰ ঘৰৰ পোহনীয়া কুকুৰো যদি গাড়ী চকাত কিবা কাৰণে পৰি যায় ড্ৰাইভাৰজনক মানে মাৰে গতিকে মানুহ এজনক কেনেকৈ এৰি দিব মাৰিবই গতিকে আপোনাৰ ক্ষেত্ৰত কি হৈছিল কওকচোন মানে ৰাস্তাত এটা কুকুৰ মৰোতে মোৰ ড্ৰাইভাৰজনক ঘূৰি আহোঁতে বিশ্বনাথ চাৰিআলিত ধৰি পেলাই মানে কি মাৰে পাব্লিকে তাৰপৰা 10,000 টকা ডিমাণ্ড কৰিছে তেতিয়াহ'লে সেই ড্ৰাইভাৰজনে এই কুকুৰটো কি কাৰণে মৰিলে সেইটো মালিকে জানিব লাগিব কুকুৰ এটা ঘৰত বান্ধি থব লাগে বাহিৰত ওলাই আহে এই বাহিৰত ওলাই অহা কুকুৰটো গাড়ীৰ তলত আহি মৰি গ'ল কুকুৰহে কি কিন্তু সেই তাতো 10,000 টকা আৰু এজন ড্ৰাইভাৰৰ হাতত মই আগতে কৈছো যে কোনো মানুহৰ হাতত 7 লাখ 8 লাখ টকা জমা নাথাকে তেওঁলোকে যদি হাতত যদি 7 লাখ 8 লাখ টকা থাকে তেনেহ'লে গাড়ী চলাব নে কিয় বেলেগৰ এখন গাড়ী কিয় চলাব 4টা বজাত উঠি পেলাই আমি যিটো কষ্ট কৰি যাওঁ কেতিয়াবা আমি হাজিৰা নোলোৱাকে ঘৰলৈ যাওঁ হা মালিকক তেলটো ভৰাই দি যেনে তেনে মালিকক এই চৰকাৰৰ পইচাটোহে উলিয়াই দিওঁ কেতিয়াবা তেনেকেও যাওঁ কিন্তু সেইটো আমি 7 লাখ টকা দিয়াটো অসম্ভৱ হৈ যাব নহয় যিবিলাক আমাৰ ড্ৰাইভাৰ এণ্ডিমেণ্টক মানে আইন দিছে এই আইনটো মানে যদি ড্ৰাইভাৰ এণ্ডিমেণ্টক এইটো আইন দিয়ে যি মানে আপোনাৰ যিটো 10 বছৰ আপোনাৰ জেলৰ কথা কৈছে যে 7 লাখ টকা জৰিমনা 10 বছৰ জেল যদি আমাক 7 লাখ টকা থাকিলেহেঁতেন তো আমিতো গাড়ী নচলালোহেঁতেন যে আমাৰ ইণ্ডিয়াত মোটামুটি 30 কৰোৰ ড্ৰাইভাৰ এণ্ডিমেণ্ট আছে 30 কৰোৰ ড্ৰাইভাৰ এণ্ডিমেণ্ট আছে যে 30 কৰোৰ ড্ৰাইভাৰ এণ্ডিমেণ্ট যদি বন্ধ কৰি দিয়ে গাড়ী চকা জাম কৰি দিয়ে আমাৰ ইণ্ডিয়া নচলিব ইণ্ডিয়া ড্ৰাইভাৰ এণ্ডিমেণ্ট চবৰ ওপৰত ড্ৰাইভাৰ এণ্ডিমেণ্ট যে গাড়ীখন ড্ৰাইভাৰ চলালে ড্ৰাইভাৰ মানুহ মাৰি দিম ড্ৰাইভাৰটো এটা পৰুৱা মাৰিব নোখোজে ন ড্ৰাইভাৰ এটা ৰাস্তাতে কুকুৰ পাৰিলে আমি খানা বেলেগ মাৰি দিওঁ কুকুৰটো পাৰ হওক কিন্তু চৰকাৰে ড্ৰাইভাৰ নবনায় ড্ৰাইভাৰ আমি নিজে বনিছো আমি কষ্ট কৰি বনিছো ড্ৰাইভাৰ আমাক কোনো শিকোৱা নাই আমি নিজে বা আমাৰ যোনে উস্তাদ থাকে সিহঁতৰ ওপৰত আমি ডিপেণ্ড কৰি আমি শিকিছো ড্ৰাইভাৰ এণ্ডিমেণ্ট যে কৈছে যে 7 লাখ টকা জৰিমনা 7 লাখ টকা নালাগে 3 লাখ টকা দিয়ক আমি লাইচেন্স ইয়াতে ফালি পেলাম আৰু গাড়ী নচলে কোনো নচলে আমি গাড়ী নচলা আমি কি ফুটিত গাড়ীখন চলাব নেকি ঘৰৰ পৰা ওলাওঁতে খোৱা কৰা মা দেউতাক পৰুৱাতে যাতে নামাৰো জানি শুনি আমি এক্সিডেণ্ট নকৰোঁ না আহি আগত পৰি যাব বেগ মাৰিলে বেগ নৰখে গাড়ীখন তেনেকৈ যদি মানুহ এটা পৰি যাব আমি জানি শুনি মাৰো নেকি ভাই ভনীক এক্সিডেণ্ট কৰোঁ নেকি ভাইকক এক্সিডেণ্ট কৰোঁ নেকি চবত জানো একে নহয় জানো আমি জানি শুনি এক্সিডেণ্ট নকৰোঁ নহয় ফুটি তোলা নেকি গাড়ীখন চলাই গৈ মানুহ এটা মাৰি দিবলৈ ফুটি তোলাই নহয় মা দেউতা আছে মাইকী পোৱালি আছে ফুটি তোলা নেকি যে জেলবাত কাম পাব্লিকত দোলাই কাম জানি শুনি আমি এক্সিডেণ্ট নকৰোঁ নহয় কওঁ নেকি আমি জানি কিনে চৰকাৰে কি নিয়ম এডাল বনাই আছে চৰকাৰে 2 লাখ টকা দিয়ক মাইকী পোৱালি পোহক মা দেউতা পোহক দিয়ক চব দিয়ক কি দিয়ে নাই চৰকাৰে যে ইলেকশ্যনৰ সময়ত ভাত খাব নাপাব পানী খাব নাপাব এনেকৈ জংঘল ডিউটিত পৰি যায় এনেকৈ জংঘল ডিউটিত পেলাই দিয়ে তথাপি আমি চৰকাৰক কি পানিচমেণ্ট দিয়ে নেকি নিদিওঁ নহয় নিজৰ ডিউটি নিজে হেৰি কৰি থৈ গুচি আহোঁ ড্ৰাইভাৰৰ দৰমহা হ'ল 12,000 15,000 12,000 15,000 দৰমহা কৰি 10 বছৰ জেল 7 লাখ টকা কেনেকৈ ফাইন দিব ড্ৰাইভাৰে
আমাৰ কাৰণে ঠিক আছে, মই এইখিনি যিখিনি কথা আপোনালোকে হয়তো জানিব বিচাৰি আছিলে কি কাৰণে আজি বন্ধ দিছে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। গতিকে ভিডিঅ'টো ইমানেই আৰু ইমানতে সামৰণি কৰিছো। আপোনালোকে আশা কৰিছো আপোনালোকে কথাখিনি বুজিব পাৰিলে। ধন্যবাদ।